প্ৰথমে মই আপোনালোকক চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই 23-10 মুকালমুৱা জাগাৰা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। মোৰ পঞ্চায়ত 54 জাগাৰা নক্তিপাৰা পঞ্চায়ত। মই ৰাইজৰ চৰণত ধৰি আশীৰ্বাদ বিচাৰিছোঁ যাতে মই জয়ী হৈ ৰাইজৰ উন্নতিৰ হকে কাম কৰাৰ সুবিধা পাওঁ। যিখিনি দুখীয়া সহায় কৰিব বা আঁচনি আহিব সেইখিনি মই দিবলৈ চেষ্টা কৰিম। মোৰ নাম শ্ৰী দীপালী ডেকা। মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত। পঞ্চায়তখনক গাঁৱৰ চৰকাৰ বুলি ধৰি লোৱা হয় আৰু এই পঞ্চায়তখন কংগ্ৰেছ দলৰ দখললৈ অনাৰ বাবে মই সমূহ ভোটাৰ ৰাইজক আপোনালোকৰ বহুমূলীয়া ভোটটো দি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী 23-10 মুকালমুৱা জাগাৰা জিলা পৰিষদৰ দীপালী ডেকা আৰু 54 নং জাগাৰা নক্তিপাৰা পঞ্চায়তৰ কমল ডেকাক হাতৰ চিনত আৰু কংগ্ৰেছ সমৰ্থিত পঞ্চায়তৰ সদস্যসকলক জয়যুক্ত কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ কংগ্ৰেছৰ নীতি আদৰ্শ হৈছে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নতিৰ হকে কাম কৰি সমাজখন আগুৱাই নিয়া আৰু এই সমাজখন আগুৱাই নিবলৈ হ'লে কংগ্ৰেছ দল অবিহনে গত্যন্তৰ নাই। কাৰণ কংগ্ৰেছে ৰাইজৰ মাজত বিভাজনৰ সৃষ্টি নকৰে। কংগ্ৰেছে সমাজখনক একত্ৰিত কৰাৰ বাবে সংকল্পবদ্ধ। কংগ্ৰেছে ৰাইজৰ মাজত ধৰ্মৰ নামত বিভাজন নকৰে। কংগ্ৰেছ দলে সমাজৰ উন্নতিৰ বাবে কাম কৰাৰ বাবে কিছুমান মধ্যভোগী দালালৰ সৃষ্টি নকৰে। কংগ্ৰেছ দলে দুখীয়া ৰাইজৰ নামত অহা আঁচনি কংগ্ৰেছ দলক ভোট নিদিলে বন্ধ কৰি দিম বুলি ভাবুকি প্ৰদান নকৰে। সেয়েহে সমাজখন উন্নতিৰ পথত আগুৱাই নিবলৈ হ'লে কংগ্ৰেছ দল ক্ষমতাত অহাটো নিতান্তই প্ৰয়োজনীয়। সেয়েহে মই পুনৰবাৰ সমূহ ভোটাৰ ৰাইজক কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। জয়। ভাবুকি নাই। কিছুমান চাব, কিছুমান ক্ষেত্ৰত বৰ্তমান বিজেপি কিবা কিবি আঁচনি দিছে, তাৰ ভয় ভাবুকি প্ৰদান কৰি ওলাই আহিলে যি তুমি যদি ওলাই যোৱা কংগ্ৰেছৰ হৈ তোমাৰ অৰুণোদয় বন্ধ কৰি দিম, জিঅ'টেক কৰিছোঁ ঘৰ দিম বুলি মিছা প্ৰলোভন এইবোৰ। আচলতে দুখীয়া ৰাইজক মিছা আশা দিব নালাগে, যিটো বিজেপিয়ে দিয়ে। কংগ্ৰেছ দলে কিন্তু যিখিনি দিম বুলি কয় সেইখিনি দিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। এই ক্ষেত্ৰত ৰাইজলৈ বিনম্ৰ অনুৰোধ, সাম্প্ৰদায়িক দলক উৎখাত কৰি কংগ্ৰেছ দলক ভোট দিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। Stay informed, stay ahead. News Any 365.